Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো ভালে আৰু এই ব্লগটো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। তেন্তে একেবাৰে শেষলৈকে চাব দেই। কাজিন বাৰ বিয়া বুলি এতিয়া ধুনীয়াকৈ ৰেডি হৈ মেলি ৰিসেপশন পাৰ্টিত যাবলৈ ওলাইছো। কিন্তু তাৰ আগতে ভাবিছো যে আপোনালোকক হালদি আৰু মেহেন্দিৰ কেইটামান ক্লিপ আছে সেইকেইটা আপোনালোকক দেখাই লওঁ, তাৰ পিছত বাকিখিনি দেখাই আছো। এইফালে কইনাক এতিয়া মেহেন্দি লগাবলৈ ষ্টাৰ্ট কৰি দিলে আৰু এটা কথা আপোনালোকক জনাব আছিলে, হালদি আৰু মেহেন্দি আছিলে 16 তাৰিখ আৰু ৰিসেপশন পাৰ্টি আছিলে 18ত সানডে পৰিছিলে। আৰু হালদি মেহেন্দিৰ দিনাখন মোৰ ফাদাৰ ইন লৰ গাটো বহুত বেছি বেয়া আছিলে। তেওঁ হস্পিটেলত এডমিট হৈ আছিলে আৰু ঘৰৰ কোনো তেনেকৈ আহিব পৰা নাছিলে। আম্মাই ক'লে যে মোকে গুচি যাবলৈ কাৰণে, যিহেতু ঘৰৰে মানে বিয়া ন, সেইটো কাৰণে অকল চাগে আপোনালোকে মোকে দেখি পাইছে আৰু কেইখনমান ফটোজো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো। লগতে আপোনালোকে আব্বা কাৰণে দোৱা কৰিব যাতে তেওঁ সোনকালে সুস্থ হৈ যায় আৰু বাকিখিনি আপোনালোকক দেখাই আছো। তেন্তে একেবাৰে শেষলৈকে চাব দেই। ৰিসেপশন পাৰ্টিটো ঘৰত পাতা নাছিলে, ভৱনত পাতিছিলে আৰু এইফালে গোটেইখিনি ঘৰৰ মানুহে বহি আছে। বাকি আলহীখিনিক দেখাব নোৱাৰিলোঁ যিহেতু মোৰ অহা বহুত বেছি দেৰি হ'ল আৰু অলপ পিছত দৰা আহিয়ে পাব। আৰু এয়া আমাৰ ধুনীয়া কইনাক চাওকচোন, বহুত বেছি ধুনীয়া লাগিছে। আৰু এইফালে কইনাৰ ভনীয়ে, এয়া বহুত ধুনীয়া লাগিছে দেই ভনীবা। একেটা বস্তুতে কৰি এইফালে ভাবিলোঁ দৰা নহাৰ আগতে কইনাক অলপ ভালকৈ দেখাই দিওঁ বুলি, আৰু কইনাক সেইদিনাখন বৰ মৰম লাগিছিলে। আপোনালোকে কমেণ্ট কৰি জনাব দেই কইনাক কেনেকুৱা লাগিছিলে। আৰু লগতে কইনাৰ দুগৰাকী ভণ্টি আছে আৰু এজনী বা, মানে টোটেল সিহঁতৰ 4জনী আৰু গোটেইকেইজনীকে খুব বেছি ধুনীয়া লাগিছিলে। আৰু এইফালে হৈছে কইনাৰ সৰু ভণ্টি, এয়া মিনু, তাইকো ভাবিলোঁ অলপ দেখাই দিওঁ বুলি। গোটেইকেইজনীকে খুব বেছি ধুনীয়া লাগিছিলে। আমাৰ ডাঙৰ মুনুবাৰ মুনুবাক দেখাই লওঁ অলপ। এয়া পটককৈ ইমানেই দৌৰি হৈছে, এতিয়া দৰা আহিব সেইটো কাৰণে মই মানে পটককৈ দেখাই দিছোঁ আপোনাক। আৰু এইফালে আছে মানাবা, সেয়া ভালকৈ দেখাম বাৰু। আৰু এতিয়া খাই আহোঁ, তাৰপিছত আকৌ দেখাই আছোঁ দেই বাকীখিনি। এয়া হৈছে কইনাৰ ডাঙৰ বা, ডাঙৰ মুনুবা বুলি কওঁ আমি। আৰু ভাবিলোঁ মুনুবাকো অলপ দেখাই দিওঁ বুলি। আৰু গোটেই চোৱা চিতা কামখিনি মুনুবায়ে কৰি আছিলে। আৰু লগতে এইফালে মানাবাক কিন্তু ভালকৈ দেখাব নোৱাৰিলোঁ যিহেতু দৰা আহি পাব বুলি আমাক মানে সোনকালে খাবলৈ কৈ আছিলে, সেইটো কাৰণে যিমানখিনি পাৰোঁ দেখালোঁ আপোনালোকক। এইফালে এতিয়া খাবলৈ কাৰণে বহিছোঁ। যিখিনি ঘৰৰ মানুহে খোৱা নাছিলে গোটেইখিনিয়ে ইয়াত বহি লৈছোঁ। আৰু আপোনালোকে বিয়াৰ ব্লগ চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব দেই।
পিছত দৰা আহি পেলাই ৰছী লৈ ল'ব লাগিছিলে আকৌ ৰছী নাই ব'লা জাস্মিন ব'লা সৰু টিকলিজনীক অলপ আঁতৰি দিব কওকচোন কওক না ইফালে নিকাহ হৈ গ'ল আলহামদুলিল্লাহ গোটেইখিনি ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু সঁচাকৈ এজনী ছোৱালীৰ কাৰণে যে এই টাইমখিনি বহুত বেছি প্ৰেচিয়াছ মমেণ্ট থাকে আৰু লগতে চাৰিজনীকে এবাৰ ভালকৈ আপোনালোকক দেখাই দিলোঁ যাতে সদায় কাৰণে ইউটিউবৰ মাজত থাকি যায় আৰু এইফালে এতিয়া দৰা ঘৰৰ মানুহে কইনাৰ কাৰণে যি বস্তু আনিছে গোটেইখিনি সমাজৰ মানুহক দেখাব লাগে ন আৰু আপোনালোকেওতো চাব বিচাৰে ন কিছুমানে সেইটো কাৰণে ভাবিলোঁ যে অলপকৈ আপোনালোককো দেখাই দিওঁ এইফালে নিকাহৰ পিছত এতিয়া দোৱা হৈছে আৰু আপোনালোকেও বাৰ কাৰণে দোৱা কৰিব যাতে এই নতুন লাইফটো তাই বহুত বেছি ভালকৈ পাৰ হৈ যায় আৰু এইফালে এতিয়া নিকাহৰ পিছত দিয়ে চিৰনি আৰু চিৰনিত কি আছিলে ভাবিলোঁ দেখাওঁ আপোনালোকক তাৰপিছত ভাবিলোঁ দৰাজনকো অকণমান ভালকৈ দেখাওঁ যিহেতু মই নিজেই দেখা নাছিলোঁ আৰু মই জুনেইদক ক'লোঁ যে যোৱাচোন অলপ ভিডিঅ' কৰি আনিবা যাতে ময়ো দেখি পাওঁ আৰু লগতে আপোনালোককো দেখাব পাৰোঁ দৰা আদৰোতে মানে গিফ্ট পালে তাকে আমি আনবক্স কৰি আছোঁ এতিয়া এইফালে নিশাতে গিফ্ট পাইছে আৰু ছাৰাই আনবক্স কৰিছে খোলা কেঁচি হয় নে বেলেগ কিবা হয় বেলেগো কিবা হ'ব পাৰে হয়নে কি হয় ৰখা চাই আছোঁ অঁ পাৰফিউম ভালে আছে কি জুনেদেও পালে অঁ
আৰু একেবাৰে শেষত দেখালোঁ হাজবেণ্ডক আৰু লগতে আছিলে ফাৰদিন আমি তিনিটা বহি আছিলোঁ আৰু এইখিনিতে মই মোৰ ব্লগটো শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ফটোজ কেইখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু এটা কথা যে মোৰ লুকটো কেনেকুৱা লাগিছে মানে মোক কেনেকুৱা লাগিছিলে কমেণ্ট কৰি জনাব যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে চাগে লেহেংগাযোৰ নিশ্চয় চিনি পাইছে আপোনালোকে ঠিকেই ধৰিছে মোৰ এংগেজমেণ্টৰ লেহেংগা হয় মই অকল সেইদিনাখনে পিন্ধিছিলোঁ ভাবিলোঁ যে বিয়া বুলি মই পিন্ধোঁ বুলি আৰু এই লুকটো যদি মেকআপ লুকটো যদি আপোনালোকে ভাল পাইছে তেন্তে কমেণ্ট কৰি জনাব মই মেকআপ টিউটৰিয়েলটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তেন্তে আজিলৈ ইমানেই বাই বাই